আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9-ৰ মেথছৰ এক্সাৰচাইজ নাম্বাৰ 6.1-ৰ কুৱেশ্যন নাম্বাৰ 3-ৰ বিষয়ে। তো চোৱা, কুৱেশ্যন নাম্বাৰ 3-ত কি কৈছে যে চিত্ৰ 6.15ত এংগেল পি কিউ আৰ, মানে পি কিউ আৰ মানে কোনটো কোণ? এইটো কোণ। অ'কে, মানে ইয়াতে এইটো কোণ পি কিউ আৰ, এইটো কোণ এংগেল আৰ, এংগেল পি আৰ কিউ এইটো কোণৰ সমান। তো যদি এইটো কোণৰ সমান হয়, তেন্তে আমি প্ৰমাণ কৰিব লাগে যে এংগেল পি কিউ এছ মানে এইটো কোণ পি আৰ টি এইটো কোণৰ সমান। তো পোনপ্ৰথমে ইয়াতে মই চিত্ৰটো আঁকি লৈছোঁ আৰু লগতে কি গিভেন আমাক মানে কি দিয়া আছে সেইখিনি বস্তু মই লিখি লৈছোঁ। তো চোৱা, এইখিনি বস্তুটো দিয়ে আছিল। এতিয়া আমি এটা কাম কৰোঁ যে ইয়াতে লিখি দিওঁ প্ৰমাণ। তো এনেকৈ লিখিবা, এক্সামত লিখিব গ'লে প্ৰথমে লিখিবা গিভেন কি দিয়া আছে, তাৰপিছত লিখিবা প্ৰমাণ কৰিব লাগে যে, সেইটো লিখিবা, তাৰপিছত লিখিবা প্ৰমাণ। তো চোৱা, এইটো কোণ আৰু এইটো কোণ, এই দুটা কোণ প্লাছ কৰিলে কি হ'ব? 180 ডিগ্ৰী, যিহেতু এই পি কিউ এই এছ আৰৰ ওপৰত থিয় হৈ আছে। যেনেকৈ দেখিবা যে যিহেতু পি কিউ ৰেখাডাল, এইটো চোৱা, এইটোত কি আছিল? এইটোত এছ কিউ আৰ, এইটো আছে টি। অ'কে, এইটো আছে টি। যে যিহেতু পি কিউ ৰেখাডাল এছ টি ৰেখাৰ ওপৰত থিয় হৈ আছে, দিয়াৰ ফৰ এংগেল পি কিউ এছ মানে এইটো কোণ আৰু পি কিউ আৰ মানে এইটো কোণ, এংগেল পি কিউ আৰ দুটা প্লাছ কৰিলে কি হ'ব? 180 ডিগ্ৰী। অ'কে, আৰু এইটো ব্ৰেকেটৰ ভিতৰত দেখিবা যে ৰৈখিক জুৰীয়া কোণ, হৈ গ'ল। এইটোক ইকুৱেশ্যন নম্বৰ 1 দি দিলোঁ। আৰু বা একেদৰে ইয়াতে লিখিবা, একেদৰে এই পি আৰ ৰেখাডাল, যে পি আৰ ৰেখাডাল এছ টি ৰেখাৰ ওপৰত থিয় হৈ আছে, চ' দিয়াৰ ফৰ কি লিখিব পাৰা? যদি এইডাল ৰেখা এইটো আৰু এইটোৰ ওপৰত থিয় হৈ আছে, তেতিয়াহ'লে ইয়াৰ পৰা পি আৰ কিউ, যে এংগেল পি আৰ কিউ প্লাছ এংগেল পি আৰ কিউ প্লাছ এংগেল পি আৰ টি, যে এংগেল পি আৰ টি ইজ ইকুৱেলছ টু 180 ডিগ্ৰী। এইটোক নাম্বাৰ দি দিয়া 2, আৰু ইয়াতে ব্ৰেকেটত লিখিবা যে ৰৈখিক জুৰীয়া কোণ। অ'কে, ৰৈখিক জুৰীয়া কোণ। চ' তেতিয়াহ'লে এই দুটাক প্লাছ কৰিলে 180 ডিগ্ৰী, এই দুটাক প্লাছ কৰিলে 180 ডিগ্ৰী। তাৰমানে কি ক'ব পাৰি? এইটো যদি এইটোৰ সমান হয়, এইটো যদি এইটোৰ সমান হয়, তেতিয়াহ'লে এইখিনি আৰু এইখিনিও সমান, হয় নে নাই? চ' আমি ইয়াতে লিখিম যে 1 আৰু 2ৰ পৰা পাওঁ। 1 আৰু 2ৰ পৰা আমি কি পাওঁ? ইয়াতে কি লিখিব পাৰা? যে এংগেল পি কিউ এছ প্লাছ এংগেল পি কিউ আৰ ইজ ইকুৱেলছ টু এংগেল পি আৰ কিউ প্লাছ এংগেল পি আৰ টি। ঠিক আছে, এতিয়া এটা বস্তু চোৱা, ইয়াতে প্ৰশ্নত আমাক প্ৰথমে কৈছিল যে পি কিউ আৰটো পি আৰ কিউৰ সমান। তো পি কিউ আৰক চেঞ্জ কৰি আমি পি আৰ কিউ বনাই দিব পাৰিম। তেতিয়াহ'লে আমি নেক্সট লাইনত তেনেকৈ লিখি দিলোঁ যে এংগেল পি কিউ এছ প্লাছ এংগেল, ইয়াতে আকৌ লিখি দিয়া পি আৰ কিউ। এইটোক চেঞ্জ কৰিছোঁ, এইটোক চেঞ্জ কৰি পি কিউ আৰক চেঞ্জ কৰি পি আৰ কিউ লিখি দিছোঁ, ইয়াতে পি আৰ কিউ লিখিছোঁ। আৰু এইটোক কিন্তু আকৌ চেঞ্জ নকৰিবা, এইটোক চেমে ৰাখি দিবা, পি আৰ কিউ প্লাছ এংগেল পি আৰ টি লিখি দিলা। এতিয়া চোৱা, নেক্সট লাইনত তুমি কি লিখিব পাৰা? ইয়াতে এংগেল পি কিউ এছ ৰাখি দিয়া ইকুৱেল টু এংগেল পি আৰ কিউ প্লাছ এংগেল পি আৰ টি, আৰু এইটো প্লাছ আছে, পজিটিভ আছে, সৌফালে লৈ যোৱা, তো নেগেটিভ হৈ যাব, মাইনাছ এংগেল পি আৰ কিউ। তেতিয়াহ'লে এইটো আৰু এইটো কেঞ্চেল গ'ল। তেতিয়াহ'লে থাকিল কি? ইয়াতে থাকিল এংগেল পি কিউ এছ ইজ ইকুৱেলছ টু এংগেল পি আৰ টি।
এইটো আমাক প্ৰমাণ কৰিব দিছিল যে এইটোক লিখিবা ইয়াতে প্ৰমাণিত হ'ল ওকে এতিয়া লিখি দিবা প্ৰমাণিত হ'ল আমাক এইটো প্ৰমাণ কৰিব দিছিল হয় না নাই সো এইটো আছিল কোৱেশ্চন নাম্বাৰ 3 সমাধান সো এইটো ক্লাছ 9 ৰ মেথছৰ এক্সাৰসাইজ নাম্বাৰ 6.1 ৰ 3 ৰ সমাধান ইয়াৰ আগতে এক্সাৰসাইজ নাম্বাৰ 6.1 ৰ কোৱেশ্চন নাম্বাৰ 2 ৰ বিষয়ে আলোচনা কৰিছো কোৱেশ্চন নাম্বাৰ 1 ৰ বিষয়ে আলোচনা কৰিছো আৰু পৰৱৰ্তী ক্ষেত্ৰত কোৱেশ্চন নাম্বাৰ 4 5 মানে গোটেই তোমাৰ মেথছৰ লগতে সোশিয়াল কোৱা ইংলিশ কোৱা হিন্দী কোৱা নাইবা তোমাৰ সায়েন্স কোৱা গোটেই পাৰ্ট মই এইটো ভিডিও এইটো চেনেলত আলোচনা কৰিছো সো চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লগতে বেল আইকনটো দবাই দিবা আৰু এটা বস্তু যে এইটোত ক্লাছ 10 হওক ক্লাছ 11 হওক 12 হওক গোটেইখিনি কন্টেন্ট পাই যাবা তুমি সো চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিবা ওকে সো আমি আকৌ এবাৰ লগ পাম পৰৱৰ্তী ভিডিওত ধন্যবাদ